নাজিৰাৰ মথিয়াচিকা মহামিলন ক্ষেত্ৰত ভাওনা সমাৰোহ পঞ্চজৈন স্মাৰক গ্ৰন্থ উন্মোচন যোৱা 28 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাজিৰাৰ নমাটি মথিয়াচিকাবাসী ৰাইজৰ আতিথ্যত আয়োজিত সদৌ অসম ভাওনা সমাৰোহ প্ৰতিযোগিতাভাগী যোৱা নিশা পৰিসমাপ্তি ঘটে। শেষৰ দিনা বিয়লি আয়োজক সমিতিয়ে প্ৰকাশ কৰা পঞ্চজৈন শিৰোনামৰ স্মাৰক গ্ৰন্থখনি উন্মোচন কৰে প্ৰবীণ শিক্ষাবিদ সাহিত্য সমাজসেৱী প্ৰবীণ বৰগোহাঁয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসমৰ যুৱ সমাজৰ আদৰ্শস্বৰূপ যুৱনেতা লাচিত গগৈয়ে তেখেতৰ পিতৃ অশোক গগৈৰ সোঁৱৰণত প্ৰদান কৰা সমাৰোহৰ প্ৰথম শ্ৰেষ্ঠ বিজেতাৰ মুঠ ৭১,১১১ টকা আনুষ্ঠানিকভাৱে অৰ্পণ কৰাৰ লগতে গুৰুজনাৰ ধৰ্ম আদৰ্শ দৰ্শনৰ ভিত্তিত সাম্প্ৰতিক সময়ৰ যুৱ সমাজক আগবাঢ়ি যাবলৈ আহ্বান জনায়। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। বৃহত্তৰ যুক্তলি মৌজাবাসী ৰাইজৰ সৌজন্যত শিৱসাগৰবাসী ৰাইজৰ সহযোগত নমাটি আৰু মথিয়াচিকা ৰাইজৰ আতিথ্যত সদৌ অসম ভাওনা সমাৰোহ প্ৰতিযোগিতা আজি সঁচাকে ভাল লাগিছে। এনেকুৱা এটা আমাৰ যি আজি আমাৰ শংকৰদেৱৰে যি আমাক দেখাই থৈ গৈছিলে যে আমাৰ একতা সকলো জাতি জনগোষ্ঠী এক কৰাৰ ক্ষেত্ৰত যি প্ৰয়াস কৰিছিলে, সেই প্ৰয়াসৰ ক্ষেত্ৰত আজি আমাৰ যি বৃহত্তৰ নমাটিৰ লগতে বৃহত্তৰ যুক্তলি মৌজাৰ লগতে শিৱসাগৰৰ লগতে নাজিৰাবাসী ৰাইজৰ সহযোগত এটা বৃহৎ অসম ভিত্তিত যি ভাওনা ভাওনা সুন্দৰভাৱে আয়োজন কৰিলে। তেওঁলোকে এই ভাওনা সন্মিলনখনিত যি ধৰণে মোক মানে বিশেষ নিমন্ত্ৰণ কৰিছিলে আৰু মোৰ লগতে তেওঁলোকে কিছু কথা আলোচনা কৰিছিলে, ভাল লাগিছিলে। আৰু সেই ক্ষেত্ৰত বিশেষকৈ আজি তেওঁলোকৰ উদযাপন সমিতিক এটা এনেকুৱা ধন্যবাদ দিব লাগিব যে তেওঁলোকে এই ইমান মহান ডাঙৰ এটা কাৰ্যসূচীত মোৰ নিচিনা এজন সাধাৰণ ব্যক্তি, মোৰ পিতৃ অশোক গগৈ সোঁৱৰণত তেওঁ আজি প্ৰথম প্ৰাইজটো তেওঁলোকে মোৰ পৰা বিশেষকৈ খোজা নাছিল, মই অন্তৰৰ পৰা তেওঁলোকক দিছিলোঁ। তেওঁলোকে মোৰ লগত জাষ্ট তেওঁলোকে মোৰ বিষয়ে কিছু কথা পাতিছিলে, এই ভাওনাখনৰ কথা পাতিবলৈ গৈছিলে। কিন্তু কথা পাতোঁতে তেওঁলোকক মই নিজৰ অন্তৰৰ ফালৰ পৰা কৈছিলোঁ যে মোৰ দেউতাৰ নামত মই প্ৰথম প্ৰাইজটো আপোনালোকক মই দিম, আৰু এই প্ৰাইজ মনিটো মোৰ দেউতাৰ নামত তেওঁলোকে লোৱাৰ বাবে মই উদযাপন সমিতিক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে। ময়ো সকলোৱে জানে সমাজৰ হকে কৰি থাকোঁ, কিন্তু আপোনালোকৰ নিচিনা এনেকুৱা জেগাত মোৰ স্বৰ্গীয় দেউতাৰ অশোক গগৈৰ সোঁৱৰণিত প্ৰাইজ মনি দিবলৈ পাৰি ভাল লাগিছে। মানুহখিনিক যি ধৰণে ধৰক নতুন প্ৰজন্মক উলিয়াই অনাৰ ক্ষেত্ৰত, সকলো জাতি জনগোষ্ঠীত এক কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো প্ৰয়াস সঁচাকৈ শলাগিবলগীয়া। আমি 28 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে যে ভাওনা সমাৰোহ প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ, আমি প্ৰথম দিনৰ পৰা আজিলৈকে বিপুল ৰাইজৰ সমাগম সঁহাৰি পালোঁ। প্ৰথম দিনটোতে আমাৰ নিতুমণি শইকীয়াদেৱে আপোনালোকে নিশ্চয় জানে, আহি পিনে আমাৰ ভাওনা সমাৰোহখিনি উদ্বোধন কৰিলে, খলা উদ্বোধন কৰিলে। তেখেতে ইমান সুন্দৰভাৱে শংকৰদেৱৰ যি ভাওনাৰ শৈলী, যি অনুপম সৃষ্টি, তাৰ ওপৰত আমাৰ ৰাইজক অৱগত কৰি আমাক আলোকিত কৰিলে। তাৰপিছতেই আমি দ্বিতীয় দিনত পাইছিলোঁ সাব্যসাচী মহন্ত ডাঙৰীয়া, তেখেতেও সুন্দৰভাৱে বক্তব্য ৰাখিলে। যোগেশ বৰা ডাঙৰীয়াও, ডক্টৰ যোগেশ বৰা ডাঙৰীয়াও সুন্দৰভাৱে বক্তব্য আগবঢ়ালে। এই মহামিলন থলীত আমি ভাবিছোঁ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ল। আজি আমি আটাইতকৈ সুখী আৰু আনন্দিত, যদিও আমাৰ ইয়াত
মানে এই থলীত আমাৰ ৰাইজৰ সংগ্ৰাম কম হৈছে, কাৰণ আপোনালোকে দেখিছে যে কেইটা দিনত 2:30-3টা বাজিছে ৰাইজৰ। আজি আমাৰ পুৰণা শৈলী ভাওনাখন আছে, কিন্তু আমি এটা কথা কম যে অলপ আগতে আমাৰ সন্মানীয় লাচিত গগৈ ডাঙৰীয়া কিছু কথা হয়তো আপোনালোকক অৱগত কৰিছে। আমি তেখেতৰ ওচৰলৈ গৈছিলো মাত্ৰ কিছু কথা জানিবৰ কাৰণে যে আমি ভাওনা সমাৰোহ এখন প্ৰতিযোগিতা এখন আমি অনুষ্ঠিত কৰিম, যে আপোনাৰ কাষলৈ আহিলো, আপুনি কেনেধৰণে আমাক এইটো ক্ষেত্ৰত কেনেধৰণে আমাক বুজনি দিব। আমি একো বিচাৰি প্ৰথম দিনা যোৱা নাছিলো। তেখেতে পোনছাতে ক'লে যে আপোনালোকে কৰক, মই লগত আছো। মই তেতিয়া আমি এটা কথা কৈছিলো যে আপুনি এনে এজন মহান ব্যক্তি যিজনে প্ৰতিটো স্তৰত প্ৰতিটো মানুহক বিভিন্ন ধৰণে সহায় কৰিছে। সেইখিনিত আমি দেখিলো তেখেত গৈ, আমি আজি নকলো কথাটো ক'বলগীয়া হৈছে, তেখেতে 500জনীয়া মহিলাক প্ৰশিক্ষণ দি তাঁতশালত নিজৰ কৰ্মসংস্থাপন বিপাকৰ কাৰণে সেইকাৰণে তেখেতে প্ৰচেষ্টা আৰম্ভ কৰি আছো। আমি আনন্দিত হলো। আমি কৈছো লাচিত দা আমাৰ তালৈ গ'লেই হৈ গ'ল আপুনি। তেতিয়া তেখেতে ক'লে নহয়, আপোনালোক যেতিয়া আহিলে মই নিজৰ অন্তৰকৰণে, আমি তেতিয়ালৈকে প্ৰস্তুতি আৰম্ভ কৰাই নাই, মাত্ৰ 2-1জন মানুহক লগ কৰিছিলো। তেতিয়া তেখেতে ক'লে যে মই আপোনালোকক কি লাগিব, মই বোলো আপুনিয়ে কি কৰে কৰিব। তেতিয়া তেখেতে এটা কথা ক'লে যে মই মোৰ দেউতাৰ সন্মানত প্ৰথম পুৰস্কাৰটো মই আগবঢ়াম 71,111 টকা। আমি আনন্দিত হলো। আমি তেখেতক সেৱা জনালো, আমি তেখেতৰ ওচৰত কৃতাৰ্থ হলো। আৰু আজি সেই আহি তেখেত আমাৰ ওচৰত আহি উপস্থিত হৈছে। আমি ভাওনা কেইটা দলে অংশগ্ৰহণ কৰিছিলে? আমাৰ ইয়াত এনেই আমাৰ 30টা দল আহিছিলে, তাৰপিছতে আমি 10টা দল আমি চিলেক্ট কৰি লৈছো, মানে লটাৰী যোগেদি। আমাৰ এইটো এনে লোক ঢাক লটাৰী নহয়, আমি ৰাইজৰ মাজত কৰিছিলো। যিকেইটা দল আহিছিলে সেই দলকেইটা যেনেধৰণে আহি ইয়াত উপস্থিত হল তেনেধৰণে প্ৰদৰ্শনো কৰিলে। আৰু প্ৰদৰ্শনত মানে কোনো ধৰণৰ আজিলৈকে বেমেজালি বা এনেকুৱা নাই। আমাৰ যিসকল বিচাৰক আছিল, বিচাৰকসকলে সুন্দৰভাৱে বিচাৰ কৰিলে আৰু আমি সেই তাতো আমি আনন্দিত। আমি কালিলৈকে যিটো বিচাৰ প্ৰক্ৰিয়া হ'ল, ৰাইজে কৈছে যে আপোনালোকে বিচাৰকসকল ক'ৰ পৰা আনিলে। আমি কৈছো যে সেই কথাটো আমি আপোনালোকক এতিয়াও নজনাম, বিচাৰকসকলক যেতিয়া সম্বৰ্ধনা জনাম তেখেতসকলে নিজৰ পৰিচয় কৰি দিব। কাৰণ আমি ভাবিছো সকলো কথা গুপুতে থকা, আপোনালোকে নিশ্চয় জানে। আজিকালি কিছু কথা নকলেও হব, যে লোক ঢাক হলেও কিছুমান কথা চলে, সেই কথাটো যদি আমাৰ ইয়াত নহয়। আৰু এটা কথা আমি কৈছিলো, যি সময়ত ইয়াত উপস্থিত থাকিলে আমি মানে ভাওনা শেষ মুহূৰ্তত আমি বিচাৰকসকলৰ ক'ত ভুল আছে কি নাই এই কথাবোৰ লৈ লোৱা পৰিপ্ৰেক্ষিতত মানে কি হৈছিলে, কোনো লোকে ক'ব নোৱাৰে যে পুৰস্কাৰটো মই কিয় নাপালো, এনেধৰণৰ কথা হৈছিল। গতিকে এই ক্ষেত্ৰত আমি সকলোৰে ওচৰত কৃতজ্ঞ, আৰু বিশেষকৈ সংবাদসেৱীসকলক আজি আমি আপোনালোকৰ চিৰকৃতজ্ঞ, চিৰনমস্য, আপোনালোকৰ চিৰঋণী হয়। এইটো কাৰণে যে প্ৰতি মুহূৰ্তত আপোনালোকৰ যি বাতৰি বিভিন্ন সময়ত বিভিন্ন ধৰণে আপোনালোকে প্ৰচাৰ প্ৰসাৰ কৰি আহিলে, আমাৰ লাই খুঁটাৰ দিনৰ পৰা আজি শেষ দিনলৈকে আপোনালোকে আমাৰ উপস্থিত হল। আমি কৃতজ্ঞতা জনাইছো। লাচিত গগৈ ডাঙৰ মহান যিটো আমাক সহানুভূতি জনালে, তেখেতৰ আমি চিৰঋণী হ'ম বুলি কৈ পুনৰবাৰ এই মহান থলীৰ পৰা সমূহ ভক্তপ্ৰাণ ৰাইজক আৰু উপস্থিত থকা দলসমূহক আমি আমাৰ তৰফৰ পৰা আন্তৰিকতা শ্ৰদ্ধাৰ কৃতজ্ঞতা জনাইছো। তেখেতৰ উত্তৰোত্তৰ ভৱিষ্যত কামনা কৰি আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। দুবাহুরি ভক্তি অবন্দিরাশে আজিও নিষ্কন্ত জিপ্লমাত্র খেলরে রাজভক্তির প্রভাবতী আজিও বাহিরা শত্ৰুৱে মূল দাঙি উঠিব পৰা নাই। তেনে এখন ৰাজ্যতে কথা হ'ব লাগিছিল কোন, আৰু ৰজা হৈছে কোন?
আমি দিনে নিশাই শত্ৰুৰ সৈতে সংগ্ৰাম কৰি দেশৰ মংগল চিন্তা কৰি আমি এই ৰাজ্যৰ স্বাৰ্থপৰতা